নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই কিছু নিজৰ প্ৰব্লেমৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ, তাৰ কাৰণে মই বহুত দুখিত। কিন্তু এতিয়াৰ পৰা মই ভাবিছোঁ উইকলি কমেও দুটাকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টোত আপোনালোকে শিকিব গৈ আছে IP এড্ৰেছ কিদৰে হাইড কৰিব পাৰিব। IP এড্ৰেছ হৈছে এটা ইউনিক এড্ৰেছ, যিটো দিয়ে আপুনি ইণ্টাৰনেটৰ লগত কানেক্ট হ'ব পাৰে। আপুনি যিয়ে ইউজ নকৰে কিয়, লাগিলে সেইটো মোবাইলে হওক বা কম্পিউটাৰে হওক, যদিহে আপুনি ইণ্টাৰনেট ইউজ কৰি আছে, তেন্তে আপোনাৰ এটা ইউনিক এড্ৰেছ ইণ্টাৰনেটত যায় আৰু সেইটো এড্ৰেছ দিয়ে আপোনাক পুলিচ বা যিকোনোৱে আপোনাক ট্ৰেকিং কৰি আপোনাক বিচাৰি উলিয়াব পাৰিব। যদিহে আপুনি এজন হেকাৰ হ'ব বিচাৰে, লাগিলে সেইটো ব্লেক হেট হেকাৰেই হওক বা হোৱাইট হেট হেকাৰেই হওক, আপুনি IP এড্ৰেছ হাইডিং কিদৰে কৰিব লাগিব আপুনি জানিব লাগিব। আপুনি যদি ব্লেক হেট হেকাৰ হয় তেতিয়াতো দৰকাৰ হ'বই, আৰু যদি আপুনি হোৱাইট হেট হেকাৰো হয় তেতিয়াতো জনাৰ আৰু বহুত বেছি দৰকাৰ। কাৰণ যদি আপুনি IP এড্ৰেছ হাইড কৰিবই নাজানে, তেন্তে আপুনি ট্ৰেকিং কৰি ব্লেক হেট হেকাৰক কিদৰে বিচাৰি উলিয়াব। তেন্তে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। IP এড্ৰেছ হাইড কৰিবৰ কাৰণে এতিয়া আমি প্ৰথমতে আমাৰ কালি লিনাক্সটো অ'পেন কৰি ল'ব লাগিব। কালি লিনাক্সটো অ'পেন কৰি প্ৰথমতে আপোনালোকে যিকোনো ব্ৰাউজাৰ এটা অ'পেন কৰি লওক। ব্ৰাউজাৰ এটা অ'পেন কৰি আপোনালোকে প্ৰথমতে নিজৰ IP এড্ৰেছটো চেক কৰি লওক। মই ফায়াৰফক্স অ'পেন কৰি লৈছোঁ। ইয়াত আপোনাৰ IP এড্ৰেছটো চেক কৰি লওক। তাৰ কাৰণে আপুনি টাইপ কৰক dnslibtest.com। টাইপ কৰি এণ্টাৰ প্ৰেছ কৰক। ইয়াত আপোনালোকে দেখাব আপোনাৰ IP এড্ৰেছটো। মোৰ IP এড্ৰেছটো এইটো দেখাই আছে, মোক ডিমাপুৰ দেখাই আছে আৰু ইণ্ডিয়া দেখাই আছে। এইটো মোৰ IP এড্ৰেছ, ৰিয়েল IP এড্ৰেছ হয় এইটো মোৰ। এতিয়া আমি যিহেতু প্ৰক্সি চেঞ্জ কৰিম, চেঞ্জ কৰাৰ পিছত আমি যেতিয়া আকৌ আহি DNS ইয়াত আমি এই ৱেবছাইটটোত আহি আমি নিজৰ IP এড্ৰেছ চেক কৰিম, তেতিয়া বেলেগ IP এড্ৰেছ দেখাব পাব আপোনালোকে। তেতিয়া ইউনাইটেড ষ্টেট বা বেলেগ ষ্টেটৰ আপোনালোকে IP এড্ৰেছ দেখাব। তাৰ কাৰণে আমি প্ৰথমতে টাৰ্মিনেলটো অ'পেন কৰি ল'বলৈ ব্ৰাউজাৰটো আমি ক্ল'জ কৰি দিওঁ। টাৰ্মিনেলটো অ'পেন কৰিব লাগিব। অ'পেন কৰি এটা টুল ইনষ্টল কৰিব লাগিব। যদিহে আপুনি কালি লিনাক্স ইউজ কৰি আছে, তেন্তে আপোনাৰ সেই ছিষ্টেমটোত অলৰেডি ইনষ্টল থাকিব। কালি লিনাক্সত অলৰেডি ইনষ্টল থাকে। আৰু যদিহে কালি লিনাক্সৰ বাহিৰে বেলেগ কিবা ছিষ্টেম ইউজ কৰি আছে, তেন্তে আপোনাৰ সেই ছিষ্টেমত ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰিবৰ কাৰণে প্ৰথমতে আমি টাইপ কৰিব লাগিব sudo। মই ডাউনলোড ফ'ল্ডাৰত ডাউনলোড কৰিব বিচাৰিছোঁ। তাৰ কাৰণে মই ডাউনলোড ফ'ল্ডাৰত যাম। cd/home এইটো কমাণ্ড দি মই ডাউনলোড ফ'ল্ডাৰৰ ভিতৰত সোমাইছোঁ। এতিয়া মই ডাউনলোড ফ'ল্ডাৰত আহি গ'লোঁ। এতিয়া মই ইয়াত টাইপ কৰিম sudo apt install proxychain। এই কমাণ্ডটো দি আপুনি প্ৰক্সিচেইনটো আপুনি ইনষ্টল কৰিব পাৰিব। তাৰপিছত আপোনালোকে এণ্টাৰ প্ৰেছ কৰিব। তাৰপিছত আপোনাৰ ছিষ্টেমৰ পাছপৰ্টটো দি দিব, দি আকৌ এণ্টাৰ প্ৰেছ কৰিব। চাব প্ৰক্সিচেইন ইনষ্টল হোৱা ষ্টাৰ্ট হৈ যাব। যিহেতু মোৰ কালি লিনাক্স হয়, অলৰেডি ইনষ্টল আছে, তো সেইকাৰণে এনেকৈ দেখাই দিছে। আপোনাৰটোত ইনষ্টল প্ৰচেছ দেখাব, তো আপোনালোকে ইনষ্টল কৰি ল'ব। তাৰপিছত আপোনাৰ ছেকেণ্ড ষ্টেপত আপোনালোকে কৰিব লাগিব, আপোনালোকে যাব লাগিব etc ফ'ল্ডাৰটোত etc ফ'ল্ডাৰটো যাব লাগিব। যোৱাৰ পিছত আপোনালোকে ইয়াত টাইপ কৰিব লাগিব sudo mousepad proxychain.config। মাউচপেড ছফ্টৱেৰৰ নাম, যোনটো নোটপেড হয় এটা। আপোনালোকে নেনো দিও আপোনালোকে অ'পেন কৰিব পাৰিব প্ৰক্সিচেইন কনফিগ ফাইলটো। আৰু sudo পাৰ্মিশ্যন নিদিলে আপুনি প্ৰক্সিচেইন ফাইলটোত আপুনি একো মডিফিকেশ্যন কৰিব নোৱাৰিব। তো এই প্ৰক্সিচেইন ফাইলটোত আমি এতিয়া দুটামান বস্তু মডিফিকেশ্যন কৰিব লাগিব। তাৰ কাৰণে আমি ফাইলটো অ'পেন কৰি মডিফিকেশ্যনখিনি কৰোঁ। তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব, ফাইলটো অ'পেন হৈ যাব। তাৰপিছত আপোনাৰ ইয়াত দেখাব ডাইনেমিক চেইন। এইটো আপোনাৰ ডাইনেমিক চেইন দেখা পাইছে। ইয়াত আপোনাৰ সন্মুখত হেজ লগোৱা আছে। হেজটো লগোৱা থাকিলে আপোনাৰটো কমেণ্ট হৈ আছে, এইটো আপোনাৰ এপ্লাই নহয়, সেইটো কাৰণে হেজ লগোৱা আছে। এতিয়া আমি হেজটো আঁতৰাই দিব লাগিব। আঁতৰাই দি আমি ক'ব লাগিব যে এইটো ৰান হ'বলৈ। তো হেজটো আঁতৰাই দিলে ৰান হ'ব। ডাইনেমিক চেইন অট'মেটিকলি আপোনাৰ IP এড্ৰেছ চেঞ্জ হৈ থাকিব ডাইনেমিকলি। এইটো ষ্টেটিক চেইনটো আমি কমেণ্ট আউট কৰিব লাগিব। হেজ আগত লগাই দিব লাগিব সন্মুখত। লগাই আপুনি তলত আহিব। তলত অহাৰ পিছত একদম লাষ্টত আহি
একদম লাষ্টত দেখাব আপোনালোকে SOC 4 পিছত IP এড্ৰেছ তাৰপিছত পোৰ্ট নম্বৰ। ইয়াত আপুনি আৰু এটা বস্তু এড কৰিব লাগিব SOC 5 তাৰপিছত আপোনাৰ IP এড্ৰেছটো দিব 127.0.0.1 তাৰপিছত পোৰ্ট নম্বৰটো 9050। SOC 5 আৰু SOC 4 এটা ভেৰিয়াছ টাইপ অফ প্ৰক্সি হয়। SOC 5টো আপগ্ৰেডেড প্ৰক্সি হয়। তো এইটো আপুনি এড কৰি দিব। এড কৰি আপুনি ফাইলটো ছেভ কৰি ল'ব। ছেভ কৰি আপুনি এক্সিট কৰি দিব। তাৰপিছত আপোনালোকে টাইপ কৰিব লাগিব sudo service tor start। প্ৰথমতে আপোনালোকে tor ছাৰ্ভিচটো ষ্টাৰ্ট কৰিব লাগিব। তো তাৰ কাৰণে মই কমাণ্ড দিছোঁ sudo service tor start। tor start কৰাৰ পিছত এনেকৈ দেখাব যে টৰটো ষ্টাৰ্ট হৈ গ'ল। এতিয়া আপোনালোকে টাইপ কৰিব লাগিব প্ৰক্সি চেইন স্পেচ ফায়াৰফক্স। যিহেতু মই ফায়াৰফক্সত প্ৰক্সি চেইনটো ইউজ কৰিব বিচাৰিছোঁ, সেইকাৰণে মই টাইপ কৰি দিছোঁ প্ৰক্সি চেইন ফায়াৰফক্স। আৰু আপোনালোকে যদি বেলেগ কিবা ব্ৰাউজাৰত ইউজ কৰিব বিচাৰে প্ৰক্সি চেইনটো, ক্ৰমেই হওক লাগিলে যিকোনো ব্ৰাউজাৰে হওক সেইটো, তেতিয়াহ'লে আপুনি সেই ব্ৰাউজাৰটোৰ নাম ফায়াৰফক্সৰ জেগাত সেই ব্ৰাউজাৰটোৰ নাম দি দিব। সেইটো ব্ৰাউজাৰত আপোনাৰ প্ৰক্সি চেইন থ্ৰুত সেই ব্ৰাউজাৰটো অ'পেন হ'ব। আৰু এটা কথা জানি লওক, প্ৰক্সি চেইন দি আমি গোটেই ছিষ্টেমৰ IP এড্ৰেছ চেঞ্জ কৰিব নোৱাৰোঁ। অনলি প্ৰক্সি চেইন দি যোনটো ব্ৰাউজাৰ অ'পেন কৰিম সেইটো ব্ৰাউজাৰহে আমি IP এড্ৰেছ চেঞ্জ কৰিব পাৰিম। যদি গোটেই ছিষ্টেমটো IP এড্ৰেছ চেঞ্জ কৰিব বিচাৰে, তাৰ কাৰণে বেলেগ এটা টুল ইনষ্টল কৰিব লাগিব। সেইটো মই এইটো ভিডিঅ'তে দেখাই দিম। তাৰ কাৰণে আপুনি গোটেই ভিডিঅ'টো চাব লাগিব। তেন্তে মই অ'পেন কৰোঁ ফায়াৰফক্স প্ৰক্সি চেইন থ্ৰুত। অ'পেন কৰি আপোনালোকে যেতিয়া DNS লিক টেষ্ট যেতিয়া ট্ৰাই কৰিব, তেতিয়া দেখা পাব যে আপোনাৰ IP এড্ৰেছটো চেঞ্জ হৈ গৈছে। অলপ আগত দেখি আছিলে নহয় IP এড্ৰেছ ইণ্ডিয়া হৈ আছিল। এতিয়া চাওক আমাৰ নৰৱে IP এড্ৰেছ গুচি গ'ল। আমাৰ IP এড্ৰেছ চেঞ্জ হৈ গ'ল। অলপ আগত ডিমাপুৰ ইণ্ডিয়া দেখাই আছিল, এতিয়া আমাৰ IP এড্ৰেছ চেঞ্জ হৈ গ'ল। কিন্তু আপুনি যদি এই ব্ৰাউজাৰটো ক্ল'জ কৰি দিয়ে, তাৰপিছত আকৌ নতুনকৈ আপুনি ব্ৰাউজাৰটো অ'পেন কৰে, আপোনাৰ কিন্তু IP এড্ৰেছ আকৌ পুৰণা IP এড্ৰেছটোৱে দেখাব। দেখাই দিওঁ এবাৰ। এতিয়া আকৌ নতুনকৈ আপুনি যদি ব্ৰাউজাৰটো অ'পেন কৰি আপুনি চেক কৰে, এইটো চাওক আকৌ ডিমাপুৰ ইণ্ডিয়া সেইটোৱে দেখাই আছে। কিন্তু আপুনি আকৌ IP এড্ৰেছ চেঞ্জ কৰিবলৈ আকৌ আপুনি টাৰ্মিনেলত আহি চেম তেনেকৈ প্ৰক্সি চেইন ফায়াৰফক্স টাইপ কৰিব লাগিব। তেতিয়াহে আপোনাৰ আকৌ IP এড্ৰেছটো চেঞ্জ হ'ব। এতিয়া আমি চাম যে গোটেই ছিষ্টেম ৱাইজ IP এড্ৰেছ কেনেকৈ চেঞ্জ কৰে। মানে গোটেই ছিষ্টেমত আপুনি যিকোনো ব্ৰাউজাৰ অ'পেন নকৰে কিয়, য'তেই নাযায় কিয়, গোটেই ছিষ্টেমটোৰ IP এড্ৰেছ আপোনাৰ চেঞ্জ হৈ থাকিব। গোটেই ছিষ্টেম ৱাইজ IP এড্ৰেছ চেঞ্জ। আপুনি লাগিলে ক্ৰমে ইউজ কৰক, লাগিলে সেইটো ফায়াৰফক্সে হওক, যিয়ে অ'পেন নকৰক কিয়, আপোনাৰ IP এড্ৰেছ অট'মেটিক চেঞ্জ হৈ যাব। তাৰ কাৰণে আমি প্ৰথমতে টৰ ছাৰ্ভিচটো যে অন কৰিছিলোঁ সেইটো অফ কৰিব লাগিব। sudo service tor অফ কৰিবৰ কাৰণে আপোনালোকে ইয়াত টৰ ষ্টপ লিখি দিলেই হ'ল। টৰ ছাৰ্ভিচটো অফ হৈ গ'ল। তাৰপিছত আমি যোনটো ফ'ল্ডাৰ আমি সেই টুলটো ডাউনলোড কৰি বিচাৰোঁ, সেই ফ'ল্ডাৰটোত আমি যামগৈ। মই যিহেতু ডাউনলোড কৰিব বিচাৰিছোঁ ডাউনলোড ফ'ল্ডাৰত, সেয়েহে মই ডাউনলোড ফ'ল্ডাৰত গুচি গ'লোঁ। এতিয়া আমি সেই টুলটো ইনষ্টল কৰিবৰ কাৰণে আমি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওঁ। অ'পেন কৰি আমি ইয়াত চাৰ্চ কৰিব লাগিব কালি টৰিফাই। চাৰ্চ কৰি আপুনি দেখাব প্ৰথমতে এটা গিটহাব লিংক পাব। সেই লিংকটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ ইয়াত কোড আছে, সেই কোডত ক্লিক কৰি কপি কৰি ল'ব লিংকটো। কপি কৰাৰ পিছত আপোনাৰ টাৰ্মিনেলত আহি টাইপ কৰিব git clone Ctrl+Shift+V পেষ্ট কৰি দিব। Ctrl+Shift+V টিপি পেলাই আপুনি পেষ্ট কৰি এণ্টাৰ প্ৰেছ কৰি দিব। যিহেতু অলৰেডি ডাউনলোড কৰা হৈ আছে কালি টৰিফাই,
সেয়েহে ইয়াত আপোনাৰ এইটো দেখাই দিছে অলৰেডি এক্সিট। এতিয়া আমি কালিটোৰিফাই ফ'ল্ডাৰটোৰ ভিতৰত যাব লাগিব। তাৰ কাৰণে টাইপ কৰি দিয়ক CD কালিটোৰিফাই, তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব, ভিতৰত আহি গ'ল। তাৰপিছত LS টাইপ কৰি চাওক, ইয়াত আপুনি এইকেইটা ফ'ল্ডাৰ থাকিব। এতিয়া আপুনি ইনষ্টল কৰিবলৈ আপুনি টাইপ কৰি দিয়ক মেক ইনষ্টল। যিহেতু মোৰ অলৰেডি ইনষ্টল হৈ আছে সেইকাৰণে এনেকৈ দেখাইছে, কিন্তু আপোনাৰ ছিষ্টেমত ইনষ্টল হৈ যাব। ইনষ্টল হোৱাৰ পিছত আপোনালোকে এই টুলটো ৰান কৰিবলৈ আপোনালোকে টাইপ কৰিব sudo কালিটোৰিফাই -t টাইপ কৰি এণ্টাৰ প্ৰেছ কৰিব। আপোনালোকে দেখা পাব ইয়াত আপোনালোকৰ কালিটোৰিফাই ষ্টাৰ্ট হৈ যাব। ষ্টাৰ্ট হোৱাৰ পিছত আপোনালোকে দেখাও দিব আপোনাৰ IP এড্ৰেছ হাইড হৈ গৈছে। ইয়াত দেখাই দিব চাওক আপোনাৰ IP এড্ৰেছ চেঞ্জ হৈ গ'ল। আপোনালোকে ইয়াত দেখাই দিছে ইউৰোপৰ টাইম জোন দেখাই আছে। তো আমি ব্ৰাউজাৰত গৈ এবাৰ চেক কৰি লওঁ আমাৰ IP এড্ৰেছ চেঞ্জ হৈছে নে নাই। ব্ৰাউজাৰত আমি টাইপ কৰি দিওঁ DNS leak test। ইয়াত দেখা পাব আপোনালোকে আকৌ IP এড্ৰেছ চেঞ্জ, আমাৰ IP এড্ৰেছ আকৌ চেঞ্জ হৈ গ'ল। ইণ্ডিয়াৰ পৰা আমাৰ বেলেগ কাণ্ট্ৰিত গুচি গ'ল IP এড্ৰেছ। এনেকৈ আপোনালোকে tor proxy চেইন দি আপোনালোকে IP এড্ৰেছ চেঞ্জ কৰিব পাৰিব। দুইটা ধৰণৰ দেখাই দিলোঁ মই। এটা হ'ল আপোনাৰ ছিষ্টেম ৱাইজ IP এড্ৰেছ কি ধৰণে চেঞ্জ কৰিব। এতিয়া আপোনালোকে যদি ক্ৰম ব্ৰাউজাৰো আপোনালোকে অ'পেন কৰে তাতো আপোনালোকৰ IP এড্ৰেছ চেঞ্জ দেখা পাব। যিকোনো ব্ৰাউজাৰ অ'পেন, এতিয়া গোটেই ছিষ্টেমটোৰ IP এড্ৰেছ চেঞ্জ হৈ থাকিব। আপোনালোকে যিয়ে ব্ৰাউজাৰ ইউজ নকৰে চবতে আপোনাৰ IP এড্ৰেছ চেঞ্জ হৈ যাব। তো দুইটা মই দেখাই দিলোঁ, এটা ছিষ্টেম ৱাইজ কি ধৰণে চেঞ্জ কৰে আৰু এটা ব্ৰাউজাৰ ৱাইজ, মানে যোনটো ব্ৰাউজাৰ অ'পেন কৰিব সেইটো ব্ৰাউজাৰহে চেঞ্জ হ'ব। ইয়াৰ পিছত মই নেক্সট ভিডিঅ'টো VPN ৰ ওপৰত আনিম বুলি ভাবিছোঁ। তো যদি আপোনালোকে লাগে তে আপোনালোকে কমেণ্ট কৰিব যে VPN কি ধৰণে ইউজ কৰিব পাৰিব। আৰু আপোনালোকে যদি প্ৰক্সি চেইন প্লাছ VPN দুইটা একেলগে ইউজ কৰে তেন্তে আপোনালোকক ট্ৰেকিং কৰাটো বহুত টান হৈ যাব। মানে ইজিলি আপোনাক ট্ৰেকিং কৰিব নোৱাৰিব। যিকোনো এটা বস্তু আপুনি ইউজ কৰে তো ট্ৰেকিংটো অলপ ইজি হ'ব। কিন্তু যদি প্ৰক্সি চেইন প্লাছ VPN একেলগে দুইটা ইউজ কৰি পেলাই আপোনালোকে যিকোনো ইণ্টাৰনেট চাৰ্চিং কৰে, যিকোনো কাম কৰে ইণ্টাৰনেটত, তে আপোনাৰ মানে বিচাৰিবলৈ বহুত টান হৈ যাব। সেইটো লাগিলে পুলিচে হওক বা যিকোনো পাৰ্চনেই হওক, আপোনালোক বিচাৰি উলিয়াবতো বহুত টান হৈ যাব। তো সেইকাৰণে দুইটা একেলগে ইউজ কৰাটো বহুত বেছি ছেফ হয়। তো সেইকাৰণে মই ভাবিছোঁ নেক্সট ভিডিঅ'টো VPN ৰ ওপৰত আনিম। VPN কি ধৰণে ইউজ কৰিব পাৰে আৰু কি ধৰণে ইউজ কৰিব লাগিব VPN, আৰু কোনটো VPN আপোনালোকৰ চবচে বেষ্ট হয় আপোনালোকে কাৰণ VPN মেক্সিমাম যোনবিলাক ভাল VPN সেইবোৰ পেইড হয়। তো মই ভাবিছোঁ এটা ফ্ৰী VPN ৰ ওপৰত মই এটা ভিডিঅ' আনিম, আৰু সেইটো ভিডিঅ'ৰ পৰা আপোনালোকে তাতে সেই ভিডিঅ'টোতে মই কৈ দিম কোনটো ভিডিঅ' আপোনালোকে যদি পেইড VPN কিনিব বিচাৰে তে কোনটো VPN ভাল হ'ব সেইটো মই আপোনালোকক জনাই দিম। তেন্তে আজিলৈ ইমানতে থাকিল। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।